नमो नमः सुप्रभातम श्रीमद् भगवत गीतामृत আজি শ্ৰীমদ্ ভগৱত গীতাৰ কৰ্ম সন্ন্যাস যোগ নামৰ পঞ্চম অধ্যায়ৰ ২৭ সংখ্যক শ্লোকফাকি হৈছে এনে ধৰণৰ কাম ক্ৰোধ বিমুক্তানাং यतीनां यतसेतसाम अभीतो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम। এই বিশিষ্ট শ্লোকফাকিৰ অসমীয়া অৰ্থ হৈছে এনে ধৰণৰ যিসকল সকলো ধৰণৰ জাগতিক কাম আৰু কামনা ক্ৰোধৰ পৰা মুক্ত, যিসকল আত্মদৰ্শী, যিসকল আত্মসংযত আৰু সিদ্ধি লাভৰ বাবে নিৰত প্ৰয়াসী, তেওঁলোকে অচিৰেই ব্ৰহ্ম নিৰ্বাণ লাভ কৰাটো নিশ্চিত বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত এই বিশিষ্ট শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ভাষ্যকাৰে শ্লোকফাকিৰ তাৎপৰ্যত উল্লেখ কৰিছে যে অনবৰতে মোক্ষৰ সন্ধানাতীত ব্ৰতী হৈ থকা মুনিসকলৰ ভিতৰত কৃষ্ণ ভাৱনা সম্পন্ন লোকসকলহে উত্তম। শ্ৰীমদ্ ভগৱতৰ ৪ৰ্থ স্কন্ধত উল্লেখ কৰিছে যে য়ৎপাদ পংকজ পলাশ বিলাস ভক্ত্যা কৰ্মাশয়ং গ্ৰথিতম উদ্গ্ৰথয়ন্তি সন্তঃ তদ্বন ন ৰিক্তমতয়ো यतयो अपि रुद्धस्ततो গণাস্তমৰণং ভজ বাসুদেৱম। অৰ্থাৎ কেৱল সেৱা ভক্তিৰ ৰূপত পৰম পুৰুষ পৰমেশ্বৰ বসুদেৱৰ ভজনা কৰা চেষ্টা কৰা, সকাম কৰ্মৰ প্ৰতি থকা বদ্ধমূল বাসনাক উন্মূলিত কৰি যিসকলে এক অপাৰ্থিৱ আনন্দেৰে সৈতে ভগৱানৰ চৰণ কমলৰ সেৱাত কামত ব্ৰতী হৈ আছে, তেওঁলোকৰ দৰে ইমান সুন্দৰভাৱে আনকি অনাসক্ত ঋষিমুনিসকলেও ইন্দ্ৰিয় বেগ দমন কৰিব নোৱাৰে। বদ্ধ জীৱৰ কৰ্মফল ভোগ কৰাৰ বাসনা ইমান প্ৰবল যে ডাঙৰ ডাঙৰ ঋষিমুনিসকলেও আনকি বহু তপস্যাৰ বলেৰেও সেই কামনাক দমন কৰিব নোৱাৰে। কিন্তু কৃষ্ণ ভাৱনাৰ সৈতে অনবৰতে কৃষ্ণৰ সেৱাত ভক্তত যি সেৱাৰ ভক্তিত নিৰত হৈ থকা শুদ্ধ আত্মোপলব্ধি সম্পন্ন কৃষ্ণ ভক্ত এজন অচিৰে ব্ৰহ্ম নিৰ্বাণ লাভ কৰে বুলি ইয়াত উল্লেখ কৰিছে। সম্পূৰ্ণৰূপে আত্মতত্ত্বজ্ঞানৰ যি সেৱা, সেই লাভ কৰাৰ ফলত তেনে ভক্ত এজন সদায় সমাধিস্থ হয়। এই অৱস্থাৰ এটা দৃষ্টান্ত দিব পাৰি। ভাষ্যকাৰে উল্লেখ কৰিছে যে দৰ্শন ধ্যান সংস্পৰ্শৈৰ মৎস্য কুৰ্ম বিহংগমাহ স্বান্যপত্যানি পুঞ্চন্তি তথা অহমপি পদ্মজম। অৰ্থাৎ মাছ, কাছ আৰু চৰাইয়ে ক্ৰমে দৰ্শন, ধ্যান আৰু স্পৰ্শৰ সহায়েৰে নিজৰ সন্তানবিলাকক ডাঙৰ দীঘল কৰে। হে পদ্মজ, এইদৰে ময়ো কৰোঁ। অৰ্থাৎ যি পদ্মৰ পৰা উদ্ভৱ হয় তেওঁক কৈছে হে পদ্মজ। মাছে কেৱল চাই থাকিয়েই পোনাবিলাকক ডাঙৰ কৰে। কাছই নিজৰ পোৱালীবিলাক ধ্যানৰ বলেৰে তুলি তালি ডাঙৰ কৰে। কাছই কণীবিলাক পাৰৰ বালিত পাৰি থৈ যায় আৰু নিজে পানীত থাকি কণীবিলাকক বিষয়ে ধ্যান কৰি থাকে আৰু তাৰ পৰাই কণীবিলাকৰ পৰা পোৱালীৰ জন্ম হয়। সেইদৰে কৃষ্ণ ভাৱনা সম্পন্ন ভক্তই যি ভগৱান মাজত থকা যি ভগৱত ধামৰ পৰা হোৱা যি দূৰত্ব থাকিও কৃষ্ণ ভাৱনাত নিৰত হৈ কেৱল ভগৱানৰ কথা ভাবিয়েই ভগৱানক পাবৰ যোগ্য হৈ পৰে। জড় জগতৰ দুখ কষ্টৰ প্ৰতি তেওঁ নিৰ্বিকাৰ হৈ থাকিব পাৰে। ভগৱত উপলব্ধিৰ এনে এটা অৱস্থাকে বোলা হয় ব্ৰহ্ম নিৰ্বাণ, যাৰ অৰ্থ হ'ল পৰম তত্ত্বৰ চিন্তাতে অনবৰতে নিমগ্ন হৈ থকাৰ ফলত জাগতিক দুখ কষ্টৰ পৰা সম্পূৰ্ণ নিবৃত্তি। এই কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই এই শ্লোকফাকিৰ অৱতাৰণা কৰিছে। ভাষ্যকাৰৰ মতে এই শ্লোকফাকিৰ এয়ে সৰল গুণাৰ্থ। ধন্যবাদ।